ডবগাৰ মদাৰতলি মিকিৰ গাঁৱত গোসাইজুৰি থানত উত্তেজনা। থানখনৰ বিষ্ণু মন্দিৰ প্ৰাংগণত উদ্ধাৰ হৈছে গোমাংস। গোমাংস উদ্ধাৰৰ পাছতে মন্দিৰ প্ৰাংগণত শ শ লোক উপস্থিত হয়। ঘটনাস্থলীত হোজাই জিলা প্ৰশাসন সহ আৰক্ষীৰ শীৰ্ষ বিষয়া আহি উপস্থিত হয়হি। উত্তেজিত ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় আৰক্ষী প্ৰশাসনে আৰু শীঘ্ৰে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় স্থানীয় ৰাইজে। দুষ্কৃতিকাৰীক বিচাৰি ডবকা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আমাৰ এটাই কথা হ'ল, আমি দেখিছো এইটো এলেকাত এই মন্দিৰটো বহুত পুৰণি আৰু আৰ্কিঅলজিষ্টৰ আণ্ডাৰতো আছে আৰু মুস্কিলত মানে যদি পুৰাতত্ব বিভাগৰ আণ্ডাৰত দি আমি মন্দিৰটো ৰক্ষা কৰিবলৈ পাইছো। কিন্তু সমাজ ব্যৱস্থাত ইয়াত বহুত সমস্যা হৈ গ'ল। ইয়াতে শক্তিশালী এই বিলাসপুৰী সমাজটো আছিলে, কিন্তু আজি একদম মানে নিশ্চিন্ন অৱস্থাত হ'বলৈ গৈ আছে। গতিকে এইটো আমাৰ চিন্তাৰো বিষয় হৈ আছে। আমাৰ সমাজটো ইয়াত থাকিবলৈ হ'লে কি পৰ্যায়ত কাম কৰিব লাগিব, চৰকাৰকো এটা বিশেষভাৱে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম, গুৰুত্ব সহকাৰে ল'ব লাগে। এটা কেছ ৰিচেণ্টলি আমি 1.5-2 মাহৰ আগত দবাই দিছো, আমি শুনিও নুশুনা নিচিনা সেইটো পুখুৰীত পেলাইছে গৰু মাথা, সেইটো জাবৰা খোৱা। কিন্তু অলপ পলম হৈছে, আমিও ভাবিছো কিছুতো এৰা ধৰা মাজৰ কৰা যায়, কিন্তু এই মন্দিৰত যেতিয়া হাত দিছে তেতিয়া আমিও থাকিবলৈ পৰা নাই। দুখো লাগিছে। মন্দিৰত দিছে মানে গোটেই হিন্দু সমাজৰ ওপৰত এটা আঘাত আনিছে আৰু তেওঁলোকে ইয়াৰ পৰা যোৱা ব্যৱস্থা কৰিব লাগে, এনেকুৱা মনোভাৱৰে মই দেখি আহিছো। গতিকে লাহে লাহে হিন্দু ইয়াতে প্ৰায় নাইকিয়া হৈ গৈছে। এই সমাজতো ক'ত গৰু কাটে, আমি যদি 4টা বজাত আমি গম পাওঁ 4:30টাত গৰু কাটিছে, ৰাতি 2টা বজাত কাটিছে, সেই সমাজৰ মানুহে কিয় নাজানিব? দৰ্শক, আমি ইয়াত আজি এটা অনাকাংক্ষিত ঘটনা আজি মানে আমি অৱগত হওঁ। তাৰপিছত আমাৰ লোকেল চাৰ্কল অফিচাৰ আৰু মই আজি ইয়াত উপস্থিত হওঁ।